আবেলি চাহ কাপৰ লগত খাবলৈ আজি পাস্তা বনাইছিলোঁ আৰু একেবাৰে সাধাৰণকৈ বনাইছিলোঁ কম চব্জি ইউজ কৰি। আহকচোন চাওঁ কেনেকৈ বনাইছিলোঁ নো। ইয়াত মই পাস্তাখিনি বইল কৰি ল'লোঁ আৰু ইফালে চব্জি লৈছোঁ বিলাহী, কেপচিকাম আৰু পিঁয়াজ। আৰু কেৰাহীখন গৰম হোৱাত বাটাৰ দি দিলোঁ অলপ আৰু বাটাৰখিনিতে ধুনীয়াকৈ গলাই লৈছোঁ। তাৰপিছত চব্জিখিনি মানে অলপ ভাজি ল'ম, ফ্ৰাই কৰি ল'ম অকণমান। আৰু ইফালে এতিয়া কেপচিকামখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত দিলোঁ পিঁয়াজখিনি গোল গোলকৈ কাটি লৈছিলোঁ দেই পিঁয়াজবিলাক। পিঁয়াজখিনি ধুনীয়াকৈ অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম আৰু এইফালে ভাজিয়ে থাকিব লাগিব এনেকৈ। তাৰপিছত শেষত দিলোঁ বিলাহীখিনি আৰু এইখিনিও অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম আৰু এইখিনি তাৰপিছত ধুনীয়াকৈ কাঢ়ি লৈছোঁ দেই। আকৌ অকণমান বাটাৰ দিলোঁ, তাৰপিছত পাস্তাখিনি দি দিলোঁ। পাস্তাখিনি অলপ সময় লৰাই ল'ম। তাৰপিছত ইয়াতে দিছোঁ অকল জিৰা গুড়া দিছোঁ দেই আৰু বেলেগ একো মছলা দিয়া নাই আৰু অকণমান নিমখ দিছোঁ নিজৰ প্ৰয়োজন অনুসৰি। তাৰপিছত এইখিনি ধুনীয়াকৈ লৰাই ল'ম। গেছটো কিন্তু মিডিয়ামত থ'ব লাগিব দেই, মিডিয়াম টু ল' নহ'বা একদম তলত লাগি ধৰে। তাৰপিছত ইয়াতে ধুনীয়াকৈ চব্জিখিনি দি দিলোঁ আৰু এইখিনি এতিয়া লৰাই ল'ম আৰু শেষত অকণমান গাখীৰ দি দিছোঁ দেই। গাখীৰ দিলে খাবলৈ ভাল লাগে, সেইকাৰণে অলপ গাখীৰ দি দিছোঁ আৰু মই এনেকৈ গাখীৰ দিয়ে বনাওঁ দেই প্ৰায়। আৰু এইখিনি এতিয়া ধুনীয়াকৈ লৰাই ল'ম আৰু এনেকুৱা বতৰত পাস্তা খোৱা মজাই বেলেগ নহয় জানো, মানে কিবা এটা চটপটা খাব মন যায় নহয় জানো। আৰু শেষত অকণমান জালুকৰ গুড়া, আৰু কিন্তু জলকীয়া ইউজ কৰা নাই দেই, আপোনালোকে বিচাৰিলে মানে কৰিব পাৰে। আৰু জালুকৰ গুড়াটো দিলে মানে ফ্লেভাৰটো বহুত ধুনীয়া আহে। আৰু এইফালে এইখিনি এতিয়া পাস্তাখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল। আজিলৈ আহিছোঁ দেই।